আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। আজি আমি RCCৰ বিষয়ে বহুকেইটা কথা ক'ম। সেইকেইটা আপোনালোকে ঘৰ বনালে আপোনালোকৰ কামলৈ আহিব বা যোনে বনোৱা নাই তেওঁলোকে যদি চাই বহুখিনি বুজিব পাৰিব বা কামলৈ আহিব। আমি মোবাইলৰ বেক কেমেৰাটো দি লওঁ। সেলফি কেমেৰাত বহুকেইটা বস্তু আপোনালোকে দেখিবলৈ নাপাব। সেইটো কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। প্ৰথমতে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। এতিয়া চাওক আমাৰ কামৰ ফিনিচিংটো। এই খুঁটাটো চাই মন কৰক। বহুত ওখ মাটি ভৰাই দিছোঁ যে। এইটো আছে খুঁটাটো আছে 22x22 চব ৰড আছে ইয়াত 25 ৰড। ফিনিচিংটো চাওক কিমান ধুনীয়া প্লাই দি ঢালিছোঁ। এইটো জালিটো আছে আপোনাৰ 10 ইঞ্চি বাই 10 ইঞ্চি। আকৌ য'ত খুঁটা বহিব তাত জালিটো এক্সট্ৰা বাৰ দি দিছোঁ। তাত জালিটো হৈছে আপোনাৰ 5 ইঞ্চি। খুঁটা য'ত বহিব সেইটোত তলত জালিটো হেভি লাগিবই। তাত আপোনাৰ এক্সট্ৰা বাৰ সোমাই দিছোঁ। ডৰিঙত আহিছে এক্সট্ৰা বাৰ দিবলৈ। ডৰিঙৰ মতে আমি কাম কৰি আছোঁ। আমাৰ কাম সব ড্ৰয়িং আমি ফলো কৰোঁ। ড্ৰয়িং যেনেকৈ আহে তেনেকৈ কাম কৰোঁ। এইটো খুঁটা আছে আপোনাৰ 14x22 25 ৰড আছে ইয়াত। বহুত হেভি খুঁটা G+4 ফাউণ্ডেশ্যন 5 তলা ফাউণ্ডেশ্যন। 5 তলাৰ কাৰণে এইটো বহুত হেভি কাম। আকৌ 20 ৰড দি আমি টানা দি দিছোঁ। খুঁটাটো জালিৰ ছাইডত বহিছে কাৰণে 20 ৰড দি জালিটোত পূৰা টানা দি দিছোঁ। ইঞ্জিনিয়াৰ আহি চাইছিলে, চাই পেলাই আমাক টানা দিবলৈ কৈছে। আমি ইঞ্জিনিয়াৰৰ মতে আকৌ টানাটো দি আছোঁ। টানা দিব লাগে। এইটো জালিটো চাওক, এইটো এক্সট্ৰা বাৰ, এইটো এক্সট্ৰা বাৰ, এইটো আপোনাৰ এক্সট্ৰা বাৰ দিয়াৰ কাৰণে ইয়াত আপোনাৰ 5 ইঞ্চি গেপ হৈ গ'ল। এইটো আছে আপোনাৰ আমাৰ লিফ্ট। এতিয়া আপোনালোকক লিফ্টটো দেখুৱালে হয়, মাটিও কাৰণে ওখ হৈ গ'ল। উঠিবলৈ ৰডৰ কাৰণে যাবলৈ অসুবিধা হ'ব। এইটো আমাৰ প্ৰথম জালিটো বান্ধাৰ কাম প্ৰায় কমপ্লিট হৈছে। নেক্সট জালিটো ভিডিঅ'টো চাব পাৰিব। জালিটো বান্ধি লওঁ। নেক্সট জালিটো বান্ধাৰ পিছতো আমি আপোনালোকক এই ভিডিঅ'তে দেখুৱাম। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। ধুনীয়াকৈ চাওক আপোনালোকৰ কামবোৰ কেনেকুৱা কৰিব। আকৌ ব্লক দি পেলাই তলত কভাৰিং দি দিছোঁ যাতে ৰডটো ডাং খাই থাকে, ঢালাইটো তলত সোমাই যায়। এইটো প্ৰথমত আমি এইটো ছাইডত খুঁটাকেইটা বহাইছিলোঁ। এইটো ওপৰৰ জালিটো আকৌ 4 চুটা ৰড আছে। ওপৰৰ জালিটো 10 ইঞ্চি গেপত হ'ব। এইটো হ'ল আমাৰ ওপৰৰ জালিৰ ৰড। ওপৰৰ জালিৰ ৰডটো চাওক। এনেই হয়তো আপোনালোকে যোনে ঘৰ বনোৱা নাই তেওঁলোকে বুজি নাপাব। ওপৰৰ জালিটো চাওক। এইটো বান্ধা ওপৰৰ জালিটো খুঁটাৰ ছাইড ইয়াত খুঁটা বহিব। এইটো চাওক ইয়াত খুঁটা বহিব। এইখিনি বন্ধা কমপ্লিট হৈছে। মাজৰটোত আকৌ 6 ইঞ্চি গেপত জালিটো হ'ব। দুটা খুঁটাৰ মাজত 6 ইঞ্চি গেপত জালিটো হ'ব।